অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰাৰ উপস্থিতিতে অসম গণ পৰিষদ দলৰ দেৰগাঁও বিধানসভা সমষ্টিৰ এখন সাংগঠনিক সভা আজি দেৰগাঁও বাপুজী মন্দিৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থকা অন্যান্য অগপ দলৰ নেতৃত্ব তথা বিশিষ্ট ব্যক্তিসকল হল দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি নুৰুন চুলতান, অগপৰ দেৰগাঁও বিধানসভা সমিতিৰ সভাপতি প্ৰশান্ত ফুকন, অগপ গোলাঘাট জিলা সমিতিৰ সভাপতি তথা দেৰগাঁও সমষ্টিৰ তত্ত্বাৱধায়ক ডক্টৰ নিপেন বৰুৱা, অগপ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কৃষ্ণ দাস আদি। আগন্তুক 2026 চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে আজি সাংগঠনিক সভা অনুষ্ঠিত হয়। দেৰগাঁও সমষ্টিৰ 4টা মণ্ডল সমিতি, 22খন আঞ্চলিক সমিতি, 220খন বুথ সমিতি, মহিলা পৰিষদ, যুৱ পৰিষদ, ছাত্ৰ পৰিষদ আদি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক নিৰ্বাচনৰ কাৰণে সাজু হ'বলৈ বিভিন্ন ৰণকৌশল আৰু দিহা পৰামৰ্শ আগবঢ়াই অগপ দলৰ সভাপতি অতুল বৰাই। প্ৰায় সহস্ৰাধিক দলীয় কৰ্মী নেতা উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াই সাংগঠনিক সভাখন সফল কৰি তোলাৰ লগতে দলীয় শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ প্ৰতিবেদনত ৰাইন টাইমছ। আমি সাংগঠনিক সভা এনেধৰণেৰে ৰাজ্যখনৰ অন্যান্য সমষ্টিটো আমি কৰি আছোঁ। যোৱাকালি গোলাঘাটতে সৰুপথাৰ গোলাঘাট আৰু খুমটাই বিধানসভা সমষ্টিৰ দলৰ কৰ্মকৰ্তাসকলৰ লগত আমি মত বিনিময় কৰিলোঁ আৰু কিছু দিক নিৰ্দেশনা আমি দিছোঁ, আজিও দিছোঁ। আমি সন্মুখত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ উপৰিও হয়তো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, স্বায়ত্তশাসিত কেইখনৰ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে। দলৰ কৰ্মীসকলক দলৰ সাংগঠনিক কাম কাজবোৰ ভালকৈ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ উপৰিও জনসাধাৰণক কমন পিপুলক কানেক্ট কৰিব পৰা কৰ্মসূচী ল'বৰ কাৰণে তেওঁলোকক আমি নিৰ্দেশনা আমি দিম। ভাল লাগিছে, কৰ্মীসকলৰ উৎসাহ দেখি আমি আনন্দিত হৈছোঁ। নিৰ্বাচিত প্ৰতিনিধি পঞ্চায়তৰ এইবাৰ শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰতিনিধি কেইবাগৰাকী পোৱা যায়। জিলা বুলি কথা নাই, কাৰণ হয় দলৰ জন্মলৈকে আপুনি ঠিকেই কৈছে, কিন্তু আমি সকলো ঠাইতে য'ত শিপা আছে, কাৰণ আপোনালোকে জানে যে দলে এটা সময়ত চৰকাৰ গঠন কৰিছিল 85-96। গতিকে শিপাডাল যিহেতু সকলোতে আছে, মই সকলোকে কৈছোঁ যে সাৰ পানী আপোনালোকে দিয়ক। এতিয়া বিভিন্ন ঠাইত সংবাদ মাধ্যমতে ওলাই আছে টিকেট বিচাৰিছে, প্ৰাৰ্থিত্ব বিচাৰিছে। বেয়া কথা নহয়, নিশ্চয় অধিকাৰ আছে, কিন্তু দলীয় শৃংখলা ভংগ নকৰাকৈ আগুৱাই গ'লেতো আমাৰ ক'বলগীয়া হয়তো ক'বই নাথাকিলেহেঁতেন। দুই এঠাইৰ বাহিৰে বাকীবিলাকত যিবিলাক মই দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ, এয়া আচলতে বিদ্ৰোহ বা বিসম্বাদ একো নহয়, আমাৰ বিৰুদ্ধে একো নাই, বিসম্বাদ নহয়, এয়া আচলতে জাগৰণ। কৰ্মীসকল জাগৃত হৈছে। মই সকলোতে মই দেখিছোঁ, আজি মাজুলী গৈছোঁ, মাজুলী আলোচনাও কৰিলোঁ, সিদিনা গৈ মই অনুভৱ কৰিছোঁ কৰ্মীসকলে ভালকৈ কাম কৰক আৰু য'তে জিকাৰ সম্ভাৱনীয়তা আছে তাতে প্ৰাৰ্থিত্বৰ কথা আমি ডেফিনেটলি আমি চিন্তা কৰিম। মিত্ৰতাত আমি আছোঁ, মিত্ৰ দলৰ লগত আমি ডেফিনেটলি আমি আলোচনা কৰিম আৰু মিত্ৰ দলেও ডেফিনেটলি মিত্ৰতাত থাকিলে প্ৰাৰ্থী দিবলৈ ক্ৰাইটেৰিয়াটো এটাই হ'ব, জিকাৰ সম্ভাৱনা থাকিবলৈ নাই। আৰু আমি ল'বলৈ ক্ৰাইটেৰিয়া একেটাই হ'ব যে আমি ল'ম হয়, গতিকে কোনটো চিটক অগ্ৰাধিকাৰ দিলে কোনটো ল'লে আমাৰ লাভ হ'ব বা জিকাৰ সম্ভাৱনা থাকিব বুলি নহয়। ৰাজ্যখনৰ বহুকেইখন জিলা হৈছে, কিন্তু এতিয়া চাউথ হোৱা বহু জিলাত কিন্তু এতিয়া পানী হৈছে। আমি সদায় এইটো আমি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কাষত আছোঁ, কৃষি বিভাগ, জলসিঞ্চন বিভাগৰো কাষত আছোঁ। গতিকে পূৰ্বতে যিমান যেনেধৰণৰ খৰাং হৈছিল, খৰাং সদৃশ এটা সকলোতে পৰিৱেশ হৈছে। বৰষুণ দি থকাৰ কাৰণে সেইবিলাক নাইকিয়া হৈছে, মানুহে খেতি পথাৰত নামিব পাৰিছে। তৎসত্বেও ইয়াত যে ফ্লাড হৈ গ'ল মাজুলী গোলাঘাট জিলাত, এই ফ্লাডৰ জোৰা মাৰিবলৈ যিখিনি ক্ষয়ক্ষতি হৈছে, আমি প্ৰায় 1125 কুইণ্টেল আমি ভিনা 10 আৰু ভিনা 11ৰ আমি
বীজ আমি দিবলৈ লৈছোঁ কাৰণ এই বীজ কঠীয়া নোৰোৱাকৈ মানে সিঁচি দিলেও খেতি হ'ব এনেধৰণে বাকীবিলাকতো আমি এই কামখিনি কৰিবলৈ লৈছোঁ আৰু যিখিনি খেতিয়কৰ এনেধৰণে লোকচান হ'ব আমি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা বা অন্য কি ধৰণৰ আঁচনিৰ অধীনত মাননীয় মুখ্যমন্ত্ৰীও এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে লাষ্ট আমাৰ যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল কেবিনেট বৈঠকতো কাৰণ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল যাতে খৰাং পীড়িত এলেকা ঘোষণা কৰিব পৰা যায় যদি পানী হয়েই যদি খেতি কৰিবই পাৰে তেতিয়াহ'লে সেইখিনি কৰাটোৰ সকলো ঠাইতে প্ৰয়োজন নহ'ব এই কথাখিনি পৰ্যবেক্ষণ কৰা হৈছে দুৰ্ভাগ্যজনক আমি ধিক্কাৰ দিছোঁ এনে ঘটনাক ধিক্কাৰ দিছোঁ আৰু আইনৰ উৰ্ধত কোনো নহয় আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও এনে আইন বিৰোধী কাৰ্য সহ্য নকৰে কঠোৰ পদক্ষেপ ল'ব বুলি কৈছে আৰু আমি জানিছোঁ ইতিমধ্যে আপোনালোকে প্ৰকাশ কৰিছে সংবাদ মাধ্যমত কেইজনমান ইয়াৰ সৈতে গ্ৰেপ্তাৰ হৈছে আমি দুটা গুৰুত্বপূৰ্ণ মই ভাবোঁ যে শিৱসাগৰ মানুহ এটা ডাঙৰ এনে এজন ব্যক্তিক যি সংসদীয় পৰম্পৰা কোনোৱেই নামানে ৰাজহুৱা যিবিলাক আচৰণ যিবিলাক কাম কাজ এজন জনপ্ৰতিনিধিৰ বাবে একেবাৰে শোভা নাপায় আমি ধিক্কাৰ দিছোঁ এনে কাৰ্য আৰু আমি সকীয়াই দিছোঁ ভৱিষ্যতে যাতে আমাৰ কোনো সতীৰ্থক এনেধৰণৰ অশালীন ভাষাৰে অশালীন আচৰণ নকৰে আমি এটা গুৰুত্বপূৰ্ণ আজি নিজৰ দলৰ ভিতৰতে আপুনি মিত্ৰ দলৰ কথা বাদেই দিয়ক আপুনি যদি সমষ্টি এটাত কাৰোবাক টিকেট দিয়াৰ কথা ভাবে 10জন প্ৰাৰ্থী থাকে এইটো এনেকুৱা নহয় গতিকে প্ৰত্যেক দলৰ নিজা ষ্ট্ৰেটেজি থাকিব কোনে বেছিকৈ ল'ব পাৰে কোনে এই ধৰণৰ এটা কম্পিটিশ্যনটো স্বাভাৱিকতে থাকিবই কাৰণ প্ৰাৰ্থী যেতিয়া থাকিব কামটো কৰিবই নহয় গতিকে ইয়াত অস্বাভাৱিকতা একো নাই মইতো আপোনাক কৈ গৈছোঁ আপোনালোকক যে য'তে আমাৰ সম্ভাৱনীয়তা আছে তাতে আমি কিন্তু দলৰ কৰ্মীসকলে আপোনালোকেতো দি আছে যে আমুকত এইটো হৈছে তামুকত এইটো হৈছে মই সেইকাৰণে কৈছোঁ যে দলৰ মাজত এটা জাগৰণ সৃষ্টি হৈছে মই ডিছকাৰেজ কৰা নাই মই শুভলক্ষণ বুলিয়ে কৈছোঁ কিন্তু নীতি নিয়মৰ মাজত থাকি তেওঁলোক আগবাঢ়িব লাগিব দেৰগাঁও ৰাইজে মই য'তে যাওঁ এতিয়া মানুহে উঠিব নিদিবলে এইটোতো আৰু কথা হ'ল নেকি সম্ভাৱনীয়তা আছে নেকি মোক বোকাখাতৰ ৰাইজে 2016-2021 যথেষ্ট মৰম কৰিছে ইবছৰতকৈ সিবছৰ ভোট বেছি দিছে আৰু এইবাৰ ৰাইজৰ লগত আমি যিধৰণে সুখে সুখে ৰাইজৰ লগত আছোঁ আৰু কামবিলাক আমি যিধৰণে সমষ্টিটোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ যোৱা 9টা বছৰত কিন্তু আপুনি গ'লেও দেখিব যে সাংঘাতিক পৰিৱৰ্তন হৈছে যিবোৰ ৰাস্তালৈ মানুহ খোজ কাঢ়িব নোৱাৰিছিল